Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 1 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা। আমি আজি চেপ্টাৰ ৰিভাইজ কৰিম। চেপ্টাৰৰ যিটো সাৰাংশ আছে সাৰাংশ আলোচনা কৰিম। সো ইয়াতে আছে কি আমি কি শিকিলোঁ, তাৰমানে গোটেই চেপ্টাৰৰ পৰা আমি কি ইম্পৰ্টেণ্ট কথা শিকিলোঁ। চেপ্টাৰৰ সামাৰি হয় এইটো, য'ত আমি চেপ্টাৰটো কুইকলি ৰিভাইজ কৰিম যাতে আমি কোৱেশ্চন এনসাৰ পঢ়োঁতে আমাৰ মনত পৰে। নাম্বাৰ 1 আছে আমাৰ বাঢ়ি অহা জনসংখ্যাৰ খাদ্যৰ যোগানৰ উদ্দেশ্যে আমি নিৰ্দিষ্ট কিছুমান কৃষি পদ্ধতিৰ অভ্যাস কৰা আৱশ্যক। কি হৈ আছে যে জনসংখ্যা যথেষ্ট পৰিমাণে বাঢ়িব ধৰিছে, গতিকে বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ যিটো অভাৱ, খাদ্যৰ যিটো প্ৰয়োজন সেইটো পূৰণ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কৃষি ব্যৱস্থা হাতত ল'ব লাগে যাৰ দ্বাৰা যথেষ্ট পৰিমাণে শস্য উৎপাদন কৰিব পৰা যাব। নাম্বাৰ 2 একেবিধ উদ্ভিদ এখন ঠাইত গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। যেতিয়া এটা নিৰ্দিষ্ট এৰিয়ালৈকে একেবিধ শস্যৰে খেতি কৰা হয় তেতিয়া তাক শস্য বুলি কোৱা হয়। তাৰমানে ছাপ'জ ঘেঁহু এটা নিৰ্দিষ্ট এৰিয়া, এইটো এটা নিৰ্দিষ্ট এৰিয়া, ইয়াত যদি কেৱল ঘেঁহুৰ গছে থাকে তেতিয়াহ'লে ইয়াক শস্য বুলি কোৱা হ'ব। ভাৰতবৰ্ষত শস্যসমূহক বতৰৰ ওপৰত ভিত্তি কৰি বহুলভাৱে দুটা ভাগত ভাগ কৰা হয়, ৰবি আৰু খাৰিফ শস্য। ভাৰতবৰ্ষত যিবোৰ শস্য খেতি কৰা হয় সেইসমূহক বতৰৰ ওপৰত ভিত্তি কৰি পেলাই দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ৰবি শস্য, ৰবি শস্য যেনেকুৱা ঘেঁহু, মটৰ এইবোৰ ৰবি শস্য হয়। খাৰিফ শস্য আছে ধান, যব, এইবোৰক খাৰিফ শস্যৰ ভিতৰত ধৰা হয়। মাটি চহ কৰা, সমান কৰি প্ৰস্তুত কৰা অতি আৱশ্যক। এই ক্ষেত্ৰত নাঙল আৰু মৈ ব্যৱহাৰ কৰা হয়। মাটি চহোৱা, খেতি কৰাৰ আগতে মাটি ভালদৰে চহাব লাগে। মাটি চহোৱা মানে কি মাটি ঢিলা কৰা। যেতিয়া মাটি ঢিলা কৰা হয় তেতিয়া উদ্ভিদৰ শিপাই সহজে মাটিৰ তললৈকে যাব পাৰে, গৈ পেলাই পানী, খনিজ লৱণ, যিকোনো পোষক দ্ৰব্য সহজে ই শুহি ল'ব পাৰে। মাটি চহালে যিবোৰ অণুজীৱ আছে অণুজীৱসমূহৰ বৃদ্ধি হয়, কেঁচুসমূহৰ বৃদ্ধি হয়। কেঁচুক খেতিয়কৰ বন্ধু বুলি কোৱা হয়। কেঁচুৰ যিখিনি এক্সক্ৰিটা থাকে, মলমূত্ৰ থাকে, সেইখিনি সাৰ হিচাপে ব্যৱহাৰ হয়। আৰু এই মাটি চহোৱা কাৰ্যত নাঙল আৰু মৈ নামৰ দুটা অস্ত্ৰ ব্যৱহাৰ কৰা হয়। ভাল উৎপাদন পাবলৈ হ'লে বীজসমূহ উপযুক্ত গভীৰতা আৰু দূৰত্বত সিঁচিব লাগে। নিৰোগী বীজ নিৰ্বাচন কৰি ভাল জাতৰ বীজ সিঁচা হয়। বীজ সিঁচা যন্ত্ৰৰে বীজ সিঁচা হয়। এতিয়া ভাল উৎপাদন যথেষ্ট পৰিমাণে পাবলৈ হ'লে কি কৰিব লাগে, বীজসমূহক নিৰ্দিষ্ট গভীৰতা, তাৰমানে মাটিৰ তলত এটা নিৰ্দিষ্ট দূৰলৈকে, মাটিৰ তললৈকে বীজসমূহক সিঁচিব লাগে যাতে ই বহুত তলৰ পৰা পোষক দ্ৰব্যসমূহ গ্ৰহণ কৰিব পাৰে। আৰু বীজসমূহক এটা নিৰ্দিষ্ট দূৰত্বত সিঁচা হয়, এটা নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে সিঁচা হয় যাতে ইহঁতে ঠাইৰ কাৰণে বা পোষক দ্ৰব্যৰ কাৰণে কম্পিটিশ্যন কৰিব নালাগে এটাই আনটোৰ সৈতে। যদি একেবাৰে ওচৰে পাজৰে ৰোৱা হয় তেতিয়াহ'লে এইদৰে ভালদৰে বৃদ্ধি বিকাশ হ'ব নোৱাৰিব। ইহঁতৰ মাজত সদায় কম্পিটিশ্যন থাকিব পোষক দ্ৰব্য, ঠাই এইবোৰক লৈ পেলাই। আৰু বীজসমূহ সিঁচাৰ আগতে বীজসমূহক প্ৰথমতে চাব লাগে যে বীজসমূহ নিৰোগী বীজ হয়নে নাই। বীজসমূহ প্ৰথমতে নিৰ্বাচন কৰিব লাগে বিভিন্ন উপায়েৰে, যেনেকুৱা পানীত দি পেলাই যদি ৰোগ থকা বীজ হয় তেতিয়াহ'লে ই ওপৰত ভাহি উঠে, আৰু যদি ভাল হয় তেতিয়াহ'লে পানীৰ তলত ৰৈ যায়। এনেকুৱা ধৰণৰ বিভিন্ন পদ্ধতিৰ দ্বাৰা নিৰোগী বীজসমূহ নিৰ্বাচন কৰি পেলাই তাক সিঁচা হয়। আৰু বীজ সিঁচাৰ কাৰণে এটা যন্ত্ৰ ব্যৱহাৰ কৰা হয়। যন্ত্ৰটো এনেকুৱা ধৰণৰ হয়, চুপিৰ দৰে এনেকুৱা ধৰণৰ, আৰু তলত এনেকুৱা জোঙা হয়। ইয়াতে বীজসমূহ দিয়া হয়। দিয়াৰ পিছত বীজসমূহ ইয়াৰ দ্বাৰা মাটিৰ তললৈকে গুচি যায়। ইয়াক মাটিত দি পেলাই ইমানখিনি তললৈকে দি পেলাই ইয়াতে বীজ দিয়া হয়, আৰু তেতিয়া বীজসমূহ একেবাৰে তললৈকে গুচি যাব পাৰে। ইয়াক বীজ সিঁচা যন্ত্ৰ বুলি কোৱা হয়। মাটিত জৈৱিক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি মাটিখিনি পোষক দ্ৰব্যৰ সমৃদ্ধ আৰু উৰ্বৰ কৰা আৱশ্যক। মাটিত শস্য উৎপাদন যথেষ্ট পৰিমাণে পাবৰ কাৰণে মাটিত জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে এটা নিৰ্দিষ্ট এমাউণ্টত।
বেছিকৈ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব নালাগে, কিন্তু জৈৱিক সাৰ ব্যৱহাৰ বেছি হ'লেও একো অসুবিধা নাই। এনেকুৱা কৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয় আৰু শস্যৰ উৎপাদনো বেছি হোৱা দেখিবলৈ পোৱা যায়। ৰাসায়নিক সাৰ যিটো আছে, ৰাসায়নিক সাৰ কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে যদিও ৰাসায়নিক সাৰৰ ব্যৱহাৰ বহুলভাৱে বাঢ়ি আহিছে। কাৰণ ইয়াৰ দ্বাৰা কি কৰা হৈছে, নতুন নতুন শস্য মানুহে ৰোৱাৰ কাৰণে, নতুন নতুন খেতি কৰাৰ কাৰণে ৰাসায়নিক সাৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিছে। কিন্তু ৰাসায়নিক সাৰৰ বহুত ডিছএডভান্টেজ আছে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ যিটো প্ৰাকৃতিক উৰ্বৰতা থাকে সেইটো বেয়া কৰি দিয়ে। উপযুক্ত সময়ৰ ব্যৱধানত শস্যত পানী যোগান ধৰাকে জলসিঞ্চন বুলি কোৱা হয়। সাৰ দিয়াৰ পিছত কি কৰিব লাগে, খেতি হোৱাৰ কাৰণে পানী বহুত প্ৰয়োজনীয়। প্ৰথমতে যেতিয়া গুটিটোৰ অংকুৰণ হয়, গজালি মেলে, সেইটো সময়তো যদি তাতে পানী নাথাকে তেতিয়াহ'লে গুটিটো শুকাই যায়। গতিকে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খেতিত পানী যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াক জলসিঞ্চন বুলি কোৱা হয়। বিভিন্ন ধৰণৰ খেতিক পানীৰ যিটো পৰিমাণ সেইটো বিভিন্ন প্ৰকাৰে লাগে। কিছুমান এনেকুৱা খেতি আছে য'ত পানী বহুত বেছি পৰিমাণে প্ৰয়োজন হয়, কিছুমান খেতিত পানী কম পৰিমাণে লাগে, বা যেতিয়া পানী কিছুমান সময়ত লাগে কিছুমান সময়ত নালাগে। গতিকে তাৰ ওপৰত চাই পেলাই খেতিত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পানী যোগান ধৰিব লাগে। খেতিত গজা অলাগতিয়াল উদ্ভিদক অপতৃণ বোলে আৰু ইয়াক আঁতৰ কৰাকে বননিৰোৱা বুলি কোৱা হয়। যেতিয়া খেতি কৰা হয় তেতিয়া এনেকুৱা কিছুমান গছ আছে যিবোৰ গছৰ বীজ ৰুব নালাগে, এইবোৰ নিজে নিজে সৃষ্টি হয় আৰু ইয়াক অপতৃণ বুলি কোৱা হয়। আৰু অপতৃণসমূহ খেতিৰ পৰা আঁতৰাই দিয়া হয় যাতে ইহঁতে যিবোৰ আমাৰ লাগতিয়াল গছ আছে সেইবোৰৰ সৈতে পোষক দ্ৰব্যৰ কাৰণে যুঁজি নাথাকে। আৰু এই যিটো প্ৰক্ৰিয়া, এই অলাগতিয়াল অপতৃণসমূহক আঁতৰোৱা যিটো প্ৰক্ৰিয়া, তাক নিৰোৱা বুলি কোৱা হয়। পৈণত শস্যক কাঁচিৰে বা যন্ত্ৰৰে কটাকে শস্য চপোৱা বুলি কোৱা হয়। এইকেইটা ষ্টেপ হোৱাৰ পিছত যেতিয়া শস্যটো পৈণতাপ্ৰাপ্ত অৱস্থা পায় তেতিয়া শস্যটোক কাটি অনা হয় আৰু কাটি অনা যিটো প্ৰক্ৰিয়া তাক শস্য চপোৱা বুলি কোৱা হয়। শস্য চপোৱা কাঁচিৰে কৰা হয় বা কম্বাইন মেচিনৰ দ্বাৰাও কৰা হয়। কম্বাইন মেচিন নামৰ এটা মেচিন আছে যাৰ দ্বাৰাও শস্য চপাব পৰা যায়। কাঁচিৰে শস্য চপোৱা যিটো প্ৰক্ৰিয়া সেইটো হৈছে পৰম্পৰাগত প্ৰক্ৰিয়া। তাৰপিছত শস্যসমূহক যেতিয়া কাটি অনা হয় তেতিয়া শস্যসমূহৰ লগতে ধানৰ গছটো লগতে আহি যায়। তাৰপিছত যিটো ধান থাকে, ধানৰ ভিতৰত আমি দেখিবলৈ পাওঁ ভিতৰত হোৱাইট কালাৰৰ থাকে যিটো আমি খাওঁ, আৰু যিটো বাহিৰৰ য়েলো কালাৰৰ থাকে সেইটোক ইয়াৰ পৰা কি কৰিব লাগে, আঁতৰাব লাগে। প্ৰথমতে গছটো আঁতৰাব লাগে, তাৰপিছত ওপৰৰ বাকলিটো। শিষৰ পৰা শস্যৰ গুটি পৃথক কৰাক মৰণা মৰা বোলে। এই গছটো যে আঁতৰোৱা হয়, এই যিটো প্ৰক্ৰিয়া আছে তাক মৰণা মৰা প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত বিভিন্ন ধৰণে ইয়াৰ ওপৰৰ যিটো বাকলি আছে তাকো আঁতৰাই দিয়া হয়। অনিষ্টকাৰী কীট আৰু অণুজীৱৰ পৰা ধানজাতীয় শস্যক ৰক্ষা কৰিবলৈ উপযুক্ত পৰিমাণে মজুতকৰণ কৰাৰ ব্যৱস্থা কৰা হয়। এতিয়া মজুতকৰণ কেৱল ধানতে নহয়, বেলেগ যিমান খাদ্যবস্তু আছে গোটেইবোৰ খাদ্যবস্তুৰ কাৰণে মজুতকৰণ অতি প্ৰয়োজনীয়। নহ'লে এই যিবোৰ খাদ্যবস্তু আছে এইবোৰ অতি সোনকালে বেয়া হৈ যাব পাৰে। ধানজাতীয় শস্যসমূহক মজুতকৰণ এইকাৰণে কৰা হয়, নহ'লে নেক্সট টাইম ইয়াৰ অংকুৰণ নহয়, গজালি নেমেলে। পশুৰ পৰাও খাদ্য পোৱা যায়, পশু প্ৰতিপালন কৰা হয়, ইয়াক পশুপালন বুলি কোৱা হয়। বিভিন্ন ধৰণৰ পশু যেনেকুৱা হাঁহ কুকুৰা, গৰু ছাগলী, তাৰপিছত বিভিন্ন হৰিণ, এইবোৰ যিবোৰ আছে এইবোৰ পশু হয়। আৰু এইসমূহক যেতিয়া পালন কৰা হয় তেতিয়া ইয়াৰ পৰাও আমি খাদ্যবস্তু পাব পাৰোঁ, যেনেকুৱা কণী, মাংস। ইয়াক পশুপালন বুলি কোৱা হয়। এইবোৰক প্ৰতিপালন কৰি ইয়াৰ পৰা খাদ্য সামগ্ৰী লোৱাকে পশুপালন বুলি কোৱা হয়। ইয়াতে আমাৰ সাৰাংশ কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ৰ পৰা আমি কুৱেশ্যন এনচাৰ আলোচনা কৰিম। থেংক ইউ।